Education. ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো লৈ আহিছোঁ দশম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ইতিহাস খণ্ডৰ চতুৰ্থ অধ্যায় ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ পাঠ্যৰ প্ৰশ্নাৱলীৰ উত্তৰসমূহ। ছাত্ৰ-ছাত্ৰীসকল আগৰ ভিডিঅ'টোত আমি দীঘল প্ৰশ্নৰ 4 নম্বৰ উত্তৰলৈকে আমি আলোচনা কৰিছিলোঁ। আজিৰ ভিডিঅ'টোত 5 নম্বৰৰ প্ৰশ্ন উত্তৰৰ পৰা আলোচনা কৰিম। ইয়াৰ পাছতে 5 নম্বৰ প্ৰশ্নটোত আছে আসাম এছ'চিয়েশ্যনৰ ব্ৰিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা। উত্তৰ 1903 চনত জন্ম লাভ কৰা আসাম এছ'চিয়েশ্যনে ৰাইজৰ মুখ্যপত্ৰ হিচাপে পোনপ্ৰথমে সেৱা আগবঢ়াইছিল। অৱশ্যে ই প্ৰত্যক্ষ আৰু সক্ৰিয়ভাৱে চৰকাৰৰ বিৰুদ্ধে কাৰ্যপন্থা লোৱা নাছিল। ই শান্তিপূৰ্ণভাৱে সাংবিধানিক আৰু প্ৰশাসনীয় সংস্কাৰৰ মাধ্যমেৰে ৰাইজৰ সমস্যাসমূহ সমাধানৰ দাবী তুলিছিল। এই অনুষ্ঠানটোৰ উল্লেখযোগ্য কাম-কাজসমূহ হৈছে 1 নম্বৰতে পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল বোৰ্ডত চাহ খেতিয়ক আধিপত্যৰ বিৰোধিতা কৰিছিল। দ্বিতীয়তে আসাম এছ'চিয়েশ্যনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকৰণৰ দাবী উত্থাপন কৰিছিল। তৃতীয়তে বৰ্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলন বিৰোধিতা কৰিছিল। চতুৰ্থতে শিক্ষাৰ দিশত অসমক আগুৱাই নিবলৈ চেষ্টা কৰিছিল। সেই উদ্দেশ্যে আসাম এছ'চিয়েশ্যনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল। ইয়াৰ পাছৰ প্ৰশ্নটোত আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জন্ম আৰু মুখ্য ভূমিকা সম্পৰ্কে সংক্ষিপ্ত বিৱৰণ দিয়া। উত্তৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জন্ম হৈছিল 1885 চনত জন্ম লাভ কৰিছিলে আৰু ভাৰতৰ অন্য ৰাজ্যৰ দৰে অসমতো বিভিন্ন অনুষ্ঠানৰ পৰা অহা প্ৰতিনিধিসকলে জাতীয় কংগ্ৰেছৰ অধিৱেশনসমূহত অংশগ্ৰহণ কৰি আহিছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ভূমিকাসমূহ তলত উল্লেখ কৰা আছে। ইয়াৰ পাছতে 7 নম্বৰ প্ৰশ্নটোত দিছে স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া। উত্তৰ অসমত স্বদেশী আন্দোলনৰ প্ৰভাৱ প্ৰধানকৈ ধুবুৰী, গৌৰীপুৰ, গোৱালপাৰা, তেজপুৰ, ডিব্ৰুগড় আদি ঠাইত পৰিলক্ষিত হোৱা দেখা গৈছিল। স্বদেশী আন্দোলনত অসমৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছিল। অম্বিকাগিৰি ৰায়চৌধুৰী আৰু গোবিন্দ লাহিৰীয়ে গুৱাহাটীৰ ছাত্ৰসকলৰ মাজত এটা বিপ্লৱী সংগঠন কৰিছিল। স্বদেশী আন্দোলনৰ সময়ত বিদেশী বস্তু বৰ্জন কৰি দেশীয় সামগ্ৰীৰ প্ৰচলনেৰে ইংৰাজৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল। ইয়াৰ ফলস্বৰূপে বিদেশত নিৰ্মিত সামগ্ৰী বিশেষকৈ বস্ত্ৰৰ চাহিদা হ্ৰাস পাইছিল। স্থানীয় উদ্যোগসমূহৰ বিকাশ সাধন হোৱাৰ লগতে এৰী, মুগা, পাট, খাদী বস্ত্ৰ আদি প্ৰস্তুতকৰণৰ লগত জড়িত কুটিৰ শিল্প বিকশিত হৈছিল। ছাত্ৰ সমাজৰ মাজত এই আন্দোলন জনপ্ৰিয় কৰি তোলাত অম্বিকাগিৰি ৰায়চৌধুৰী আৰু গোবিন্দ লাহিৰী উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিলে। ছাত্ৰৰ এটা গোটে সপ্তাহত দুদিনকৈ জাহাজ ঘাটত কুলিৰ কাম কৰি যি ধন উপাৰ্জন কৰিছিল সেয়া স্বদেশী আন্দোলনৰ পুঁজিলৈ আগবঢ়াইছিল। ক্ষুদিৰাম বসু, উল্লাসকৰ দত্ত আৰু বাৰেন্দ্ৰ ঘোষৰ লগত যোগাযোগ স্থাপনেৰে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সেৱা সংঘ নামৰ এটা বিপ্লৱী সংগঠন গঠন কৰিছিলে। 1884 চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত গঠন হোৱা যোৰহাট সাৰ্বজনিক সভাই বংগভংগৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু পূৰ্ববংগৰ সৈতে অসমক সাঙুৰিলে অসমৰ ভৱিষ্যত বিপদাপন্ন হ'ব বুলি মতামত আগবঢ়াইছিল। পিছলৈ অৱশ্যে চৰকাৰৰ প্ৰৰোচনাত পৰি সভাপতি জগন্নাথ বৰুৱাই বংগভংগ বিৰোধী মনোভাৱ ত্যাগ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আহা 8 নম্বৰ প্ৰশ্নটো অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। উত্তৰ মহাত্মা গান্ধীৰ আহ্বানত সমগ্ৰ দেশ যেতিয়া অসহযোগ আন্দোলনত নামি পৰিছিল তেতিয়া আসাম এছ'চিয়েশ্যনে এই আন্দোলনত অংশগ্ৰহণ কৰিব নে নাই সেই সম্পৰ্কে নিশ্চিত নাছিল। যেতিয়া 1920 চনৰ ডিচেম্বৰ মাহত তেজপুৰত অনুষ্ঠিত আসাম এছ'চিয়েশ্যনৰ 17তম অধিৱেশনত মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু আন্দোলনৰ সমৰ্থনত কংগ্ৰেছৰ নীতি নিৰ্দেশনা মানি চলিবলৈ সিদ্ধান্ত লোৱা হৈছিলে। তাৰপিছত 1921 চনত মহাত্মা গান্ধীয়ে অসমত পদাৰ্পণ কৰাৰ পাছত অসহযোগ আন্দোলন অধিক জনপ্ৰিয় হৈ পৰিছিল। হাজাৰ হাজাৰ লোকে তেওঁৰ সভাত অংশগ্ৰহণ কৰিছিল। গান্ধীৰ আহ্বান ক্ৰমে জনসাধাৰণে বিদেশী বস্ত্ৰ বৰ্জন আন্দোলনত অংশগ্ৰহণ কৰি বিদেশী বস্তুসমূহৰ
মেজি সাজি জুই লগাই দি ইয়াক বিসৰ্জন দিছিলে। অসহযোগ আন্দোলনলৈ পূৰ্ণ সমৰ্থন আগবঢ়োৱা অন্য এটা গোট আছিল চাহ বাগিচাৰ শ্ৰমিকসকল। তেওঁলোকৰ ওপৰত চলা ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰাৰ সুযোগ গ্ৰহণ কৰিছিল। 1921 চনত কৰিমগঞ্জ মহকুমাৰ প্ৰায় 8,000 চাহ শ্ৰমিকে কংগ্ৰেছৰ নেতৃত্বত ঔপনিৱেশিক শাসকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিলে। তেওঁলোকে মজুৰি বৃদ্ধিৰ বাবে দাবী উত্থাপন কৰিছিল। অৱশ্যে চৰকাৰে কঠোৰভাৱে এই প্ৰতিবাদী কাৰ্যসূচী দমন কৰিছিল। ইয়াৰ ফলত ভালেমান শ্ৰমিকৰ মৃত্যু হৈছিল। এই আন্দোলনৰ অন্য এটা ইতিবাচক প্ৰভাৱ ইয়াৰ ফলত কানিৰ প্ৰচলন বন্ধ হৈছিল। কংগ্ৰেছৰ নেতৃত্বত হোৱা কানি বিৰোধী অভিযানৰ বাবে কানিৰ বিক্ৰী আৰু ব্যৱহাৰৰ যথেষ্ট হ্ৰাস পাইছিল। কানি বিক্ৰীৰ জৰিয়তে আয় হোৱা ৰাজহ 19 লাখ টকা পৰ্যন্ত হ্ৰাস পাইছিল। এই আন্দোলনৰ আন এটা উল্লেখযোগ্য গঠনমূলক কাম আছিল খাদীৰ প্ৰচলন জনপ্ৰিয় কৰি তোলাৰ লগতে ইয়াৰ উৎপাদন বৃদ্ধি কৰা। ইয়াৰ পাছতে আছে 9 নম্বৰ প্ৰশ্নটো, আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। আইন অমান্য আন্দোলন আৰম্ভ হৈছিলে 1930 চনত। কিয় আৰম্ভ হৈছিল? ইংৰাজ চৰকাৰৰ সমগ্ৰ প্ৰশাসন ব্যৱস্থাটো অচল কৰিবলৈ মহাত্মা গান্ধীৰ আহ্বান ক্ৰমে সমগ্ৰ ভাৰতত আইন অমান্য আন্দোলন আৰম্ভ হৈছিলে। আৰু আন্দোলনৰ বিভিন্ন দিশ চাবলৈ বহুতো সমিতি আৰু উপসমিতি গঠন কৰা হৈছিল। এই সমিতিবিলাকৰ উদ্দেশ্য আছিল পুঁজি বৃদ্ধি কৰা, বিদেশী বস্তু বৰ্জন কৰা, কানি আৰু সুৰাৰ ব্যৱহাৰৰ প্ৰতিবাদ কৰা, শোষণ আৰু দমনমূলক আইনৰ বিৰোধিতা কৰা। অমিয় কুমাৰ দাসৰ দৰে যুৱ নেতাই ছাত্ৰসকলক আন্দোলনৰ লগত জড়িত কৰিবলৈ চেষ্টা চলাইছিল, যদিও প্ৰথম অৱস্থাত আশানুৰূপ সঁহাৰি পোৱা নাছিল। অৱশ্যে 1930 চনৰ 14 এপ্ৰিলত জৱাহৰলাল নেহৰু আৰু 5 মে'ত মহাত্মা গান্ধীক পুলিচে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত এক বৃহৎ সংখ্যক ছাত্ৰই হৰতালত অংশগ্ৰহণ কৰিছিলে। ছাত্ৰসকলে শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰিছিল। কানিংহাম চাৰ্কুলাৰ জাৰি কৰা ছাত্ৰ আৰু তেওঁলোকৰ অভিভাৱকসকলক আন্দোলনত অংশ লোৱাৰ পৰা বিৰত ৰাখিছিল। চৰকাৰে দোষী সাব্যস্ত হোৱাসকলক জৰিমনা বিহাৰ লগতে ছাত্ৰবৃত্তিৰ পৰা তেওঁলোকক বঞ্চিত কৰিছিল। এনেধৰণৰ চৰকাৰৰ প্ৰৰোচনামূলক কাৰ্যই ছাত্ৰসকলক আন্দোলনত অংশগ্ৰহণ কৰিবলৈহে উৎসাহিত কৰিছিল। মুঠতে ছাত্ৰসকলৰ সবল নেতৃত্বত আইন অমান্য আন্দোলনে অসমত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পাছতে 10 নম্বৰ প্ৰশ্নটোত আছে অসমত ভাৰত ত্যাগ আন্দোলনৰ এটি খতিয়ান দাঙি ধৰা। ইয়াত তোমালোকে ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল, কিয় হৈছিল আৰু কি পৰিস্থিতিত হৈছিল এইসমূহৰ বিষয়ে তোমালোকে লিখিব লাগিব। মই ইয়াত উত্তৰ তোমালোকক দি দিছোঁ, তোমালোকে এইটো পঢ়ি ভালদৰে লিখি ল'বা। ইয়াৰ পাছতে আছে 11 নম্বৰ প্ৰশ্নটো। ইয়াত কৈছে বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া। এতিয়া বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহ কি কি আছিল? অসম কৃষি বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয়। এই তিনিখনৰ বিষয়ে তোমালোকে লিখিব লাগিব। এই তিনিটা শিক্ষানুষ্ঠানৰ বিষয়ে তোমালোকক মই লিখি দিছোঁ, নাইবা তোমালোকে কিতাপৰ পৰাও চাব পাৰিবা। তোমালোকে ভালদৰে পঢ়ি লিখি ল'বা। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰাৰ লগতে আমাৰ চেনেলৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।